ছাত্ৰীসকল যেটো তোমালোকৰ 4th ইউনিট টেক্সট বা এনুৱেল এক্সাম যেটো নহওক বহুতৰ 4th ইউনিট টেক্সট বুলি হয় বা এনুৱেল এক্সাম বুলি হয় একেবাৰে লাষ্টৰ পৰীক্ষাটো এখন জেনেৰেল ম্যাথমেটিক্স জেনেৰেল সায়েন্সৰ কোৱেশ্চন পেপাৰ ছাত্ৰীসকল আগৰ যিবিলাক কোৱেশ্চন পেপাৰ ডিসকাস কৰিছো বহু ছাত্ৰছাত্ৰীয়ে কৈছে স্যাৰ আপোনাৰ কোৱেশ্চন পেপাৰবিলাক দিয়া কোৱেশ্চন পেপাৰবিলাক কমন পৰিছে আৰু সেইভাবে মই ভাবিছো এইখন কোৱেশ্চন পেপাৰ যি জেনেৰেল সায়েন্সৰ ক্ষেত্ৰত ইয়াৰ পৰা ভালেখিনি কমন পৰিব যেন লাগিছে আৰু মই চাইছো ইয়াৰ পৰা কমন পৰিব টোটাল মাৰ্কস থাকে 100 আৰু সময় থাকে 3 ঘণ্টা ছাত্ৰছাত্ৰীসকল এটা ভাল খবৰ দিব বিচাৰো কাৰণ পৰীক্ষাটো শেষ হোৱাৰ পিছতে তোমালোকে 9 পাবা আৰু সো সেইভাবে যিসকল ছাত্ৰছাত্ৰীয়ে টিউচন ল'ব বিচাৰে মাত্ৰ 99 টকাত ঘৰতে বহি পঢ়িব বিচাৰে কাৰণ তোমালোকে জানা টিউচন নামত বহুত পইচা তোমালোকৰ খৰচ হয় 12 দিনত 400 500 টকা দিব লাগে আকৌ কেতিয়াবা বন্ধ হলেও সেই টিউচনৰ পইচাটো দিবই লাগিব বেমাৰ আজাৰ হলে যিখিনি বুজালে সেইখিনি আৰু বুজি নোপোৱা গতিয়া আৰু বুজাই নিদিয়া যেটো গ্ৰুপ টিউচন বিলাক তেনেকুৱা বহু সমস্যা থাকে অফলাইন বা ঘৰত পঢ়া টিউচন বিলাক বা তোমালোকে ঘৰত যোৱা টিউচন কিন্তু অনলাইন টিউচন এনেকুৱা সুবিধা আছে তুমি যদি ক্লাছটো কৰিব নোৱাৰিলে ক্লাছটো ৰেকৰ্ডড হৈ থাকিব তুমি পিছতো চাব পাৰিবা ছাত্ৰছাত্ৰীসকল মাত্ৰ 99 টকাত কিমান পইচা তোমালোকে ৰাহি হ'ব চোৱা কাৰণ শিক্ষাটোহে মেইন কথা শিক্ষা কৰ পৰা লৈছা সেইটো ডাঙৰ কথা নহয় গতিয়া তোমালোকে যে কম পইচাত পোৱা কম কষ্টত পোৱা এটা তোমালোকে বহুতে কি স্কুলৰ পৰা আহি আকৌ যাব লাগে টিউচনত তাৰ পৰা আহি ভাগৰ লাগে ৰাতি পঢ়িব নোৱাৰে গাৰ্জেন বিলাকে চিন্তা কৰি থাকে ৰাতিলৈকে আহি নাপায় কেতিয়াবা বা বৰষুণ দিলাতো অসুবিধা হয় এই সকলো সমস্যা কেৱল এছআৰ এডুকেশ্যন আছে ছাত্ৰছাত্ৰীসকল অলপ ভালদৰে ভাবি কেনে যদি ভাল পোৱা তেতিয়াহ'লে ক্লাছটো ল'ব পাৰিবা লাইভ ক্লাছ হ'ব নোৱাৰটো সুধিব পাৰিবা জেনেৰেল মেথছ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিছ আটাইখিনি পঢ়াব মাত্ৰ 99 টকাতে গতিকে ছাত্ৰছাত্ৰীসকল এবাৰ ভাবি কেনে ক্লাছত জয়েন হ'ব পাৰিবা ক্লাছ এডমিশন কিন্তু হৈ আছে বহু ছাত্ৰছাত্ৰী ইতিমধ্যে এডমিশন হৈছে গতিকে আমাৰ সিট যেটো ইমান নাই কেপাসিটি আছে সিটৰ কেপাসিটি কম আছে গতিকে আজিয়ে তোমালোকে এডমিশনটো লৈ লোৱা যিমান পাৰা সোনকালে এডমিশন লৈ লোৱা এডমিশনটো লৈ লোৱাৰ পিছত তোমালোকে ক্লাছবিলাক কৰিব পাৰিবা ঠিক আছে পৰীক্ষাৰ পিছত তোমালোকে ক্লাছ কৰিবা কিন্তু এডমিশনটো সোনকালে লৈ লোৱাটো ভাল কাৰণ পিছত সিটেৰে নিমিলিব এটা প্ৰথম প্ৰশ্নটো আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা 20টাত 1 নম্বৰে 20টা প্ৰশ্ন আছে 20 নম্বৰ উদ্ভিদ কোষৰ বাহিৰৰ ডাঠ তৰফটো কি বুলি কোৱা হয় বি অপচন হ'ব কোষবেৰ নেক্সট হল গছৰ পাতত খালক সংশ্লেষণ হৈ কি বস্তু হয় খাদ্য বস্তু হয় নেক্সট হৈছে ইয়াত 3 নম্বৰটো খুৰা প্ৰস্তুত কৰিবলৈ ইজ ব্যৱহাৰ কৰা হয় নেক্সট 4 নম্বৰ হৈছে সাংশ্লেষিক কি আহেৰে গঠিত মানুহে সৃষ্টি কৰা হয় না নহয় মানুহে সৃষ্টি কৰা বা কৃত্ৰিমা বুলি কোৱা হয় কি তপতলে গলি যায় ইয়াত হৈছে আমি যে চাওঁতে সাংশ্লেষিক সৰি অলপ কা হৈ থকা হৈছে 6 নম্বৰ কৈছে পদাৰ্থ কিহৰ ধৰ্ম ইয়াৰ নমনীয়তা হ'ব ঠিক আছে নেক্সট অধাতুৰ এটা উদাহৰণ হল কাৰ্বন এটা অধাতু কয়লা কোন ব্যৱসায়ত ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় উদ্যোগ আৰু শক্তি উৎপাদন দাহ্য পদাৰ্থবোৰ জ্বলনত উষ্ণতা কি হ'ব পাৰে উচ্চ হয় নেক্সট হৈছে তেলৰ দ্বাৰা উৎপন্ন হোৱা জুই কিহৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা পানী দিলে মানে বেছি জায়গাত কি হ'ব হেতু পানী দিলে কাৰণ গম তেল পানী হেৰি নহয় গতে বেছি জায়গাত কি হয় মানে বিয়পি যায় জুইটো দুজন কোষটো বাৰে বাৰে বিভক্ত হৈ কি গঠন কৰে ইয়াত কলা আৰু অংগ গঠন কৰে পাত পলুৰ জীৱন চক্ৰ ধাপসমূহ কি প্ৰথম কণী লেটা পলু আৰু প্ৰাপ্তবীজ এইবিলাক আমি পঢ়াইছো যিসকল 8ত টিউচন লৈছিলা তোমালোকে আটাইখিনি পাৰিবা হয়নে কৈশোৰ কালৰ বয়স কিমান বছৰৰ পৰা আৰম্ভ হয় 11 বছৰৰ পৰা আৰম্ভ হয় ঠিক আছে দুই এটা যদি পিছত আমি কনফিউজন থাকে তেতিয়ালে কমেন্ট সেকশনত জনাই দিম তোমালোকে চাবা হা নেক্সট হৈছে কোনো বস্তুক ঠেলা বা টনা কাৰ্য কি বুলি কোৱা হয় বল বুলি কোৱা হয় নেক্সট হল যেটো XV অৰ্থাৎ আমি যে 15 নম্বৰ প্ৰশ্ন সংস্পৃষ্টত টকা পৃষ্ঠক এখন আসনতাৰ বাবে ঘৰ্ষণৰ সৃষ্টি হয় ইয়াত এনসাৰটো তোমালোকে কমেন্ট সেকশনত জনাবা ঠিক আছে বাকসটো স্থিতি অৱস্থাত টকাতকৈ গতি কৰাৰ সময়ত কিহৰ প্ৰয়োজন হয় ইয়াত যেটো 15 নম্বৰটো এটো কমেন্ট সেকশন জনাবা মই পিন কৰি দিম তোমালোক কোনে জনাব পাৰা নেক্সট মানুহৰ ক্ষেত্ৰত কিহৰ দ্বাৰা শব্দ সৃষ্টি হয় স্বৰক কক্ষৰ দ্বাৰা সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো বৃহস্পতি তলত দিয়া গেছবোৰৰ ভিতৰত কোনটো সেউজগৃহ গেছ নহয় ইয়াৰ হৈছে নাইট্ৰজেন বনাঞ্চল ধ্বংসৰ ফলত কি হ'ব পাৰে জলবায়ু পৰিৱৰ্তন নেক্সট হল 2 নম্বৰৰ প্ৰশ্নকেইটা শব্দ সঞ্চালন কিহৰ বাবে প্ৰয়োজন নেক্সট কম্পনক প্ৰকাশ কৰা এককটিবিলাক জানাই শব্দ সঞ্চালন কিহৰ প্ৰয়োজন হয় বায়ুৰ প্ৰয়োজন হয় মাধ্যমৰ প্ৰয়োজন মিলি মাধ্যম প্ৰয়োজন কম্পনকত প্ৰকাশ কৰা এককটো কি
এটা তোমালোকে জানা হাৰ্ড জইন বিদ্যুৎ লেপন কাক বোলে এইবিলাক পঢ়াইছো পৰ্যায়কাল কাক বোলে বৈদ্যুতিক ৰাসায়নিক ক্ৰিয়া বুলিলে কি বুজা এইবিলাক চাবা তোমালোকে মই কৰি দিয়া নাই বিদ্যুৎ বিক্ষণ যন্ত্ৰটো কি কামত ব্যৱহাৰ কৰা হয় ভূমি সংযোগ কাক বোলে অৰ্থাৎ আৰ্থিং বুলি কোৱা যায় পাৰ্শ্বীয় প্ৰতিলম্বন কাক বোলে মানুহৰ কাণৰ শ্ৰাব্য কম্পনৰ পৰিসংখ্যা কিমান এইবিলাক লাইভত পঢ়াই দিছো শব্দৰ তীব্ৰতা কিহৰ ওপৰত নিৰ্ভৰশীল ৰবি শস্যৰ দুটা উদাহৰণ কিহৰ সহায়ত খুৰা ব্যৱহাৰ কৰা হয় এইখন যিখন দৃষ্টিকৰ আহিছে বা যি স্কুলত পাইছা তোমালোকে যদি ক্লাছবিলাক আগত চাইছে আমাৰ ক্লাছত জইন হৈছিলা সম্পূৰ্ণ কমন পৰিছে চাবাচোন তোমালোকে তাপ নমনীয়তা প্লাষ্টিক কাক বোলে ধাতুকল্প কাক বোলে ৰাস্তা বনাওঁতে ওপৰত ব্যৱহাৰ কৰা পেট্ৰল জাতীয় সামগ্ৰীটোৰ নাম কি হৰত ব্যৱহাৰ কৰা এবিধ জুলীয়া ইন্ধনৰ নাম লিখা ৰেড ডাটা বুক কি স্নায়ুকোষৰ কাম কি নিকেচন কি কোলাহল কাক বোলে এইবিলাক আৰু মই কৰি থকা নাই হে ছাত্ৰ-ছাত্ৰীসকল এইবাৰ যে তোমালোকে ক্লাছত জইন হোৱা 9ৰ কাৰণে আমি যেহেতু 6ৰ পৰা 10 লৈকে হয় তোমালোকে ভাইটি ভণ্টি আছে যদি ল'ব পাৰিব ক্লাছ 6 7 পঢ়ি থকা এইবাৰ যে যিসকল জইন হ'ব তোমালোকক 100% মাৰ্কছ পাবৰ কাৰণে সক্ষম কৰি তুলিম যদি তোমালোকে ৰেগুলাৰ ক্লাছবিলাক কৰা যদি নিজেও গুৰুত্ব দিব লাগিব মোৰ ওপৰত নিৰ্ভৰ কৰিলে নহ'ব মই শিকাবহে পাৰিম নিজে মনত ৰখাটো নিজৰ দায়িত্ব মই বুজাবহে পাৰিম পৰীক্ষা লিখাটো তোমালোকৰ দায়িত্ব হ'ব 3 অৱস্থাটো হৈছে উত্তৰ লিখা য'ত 3 পুৰণ 12টা আছে 3 নম্বৰকে পাতিত পানীয়ে বিদ্যুৎ পৰিবহন কৰে যদি নকৰে তেন্তে ইয়াক পৰিবাহী কৰিবলৈ আমি কি কৰিব লাগে বিদ্যুৎৰ সুপৰিবাহী পদাৰ্থবিলাক লিখা কাক বোলে নিয়মিত আৰু বিক্ষিপ্ত প্ৰতিফলন কি এটা দোলকে 4 ছেকেণ্ডত 40টা দোলন সম্পূৰ্ণ কৰে ইয়াৰ কম্পনাঙ্কৰ পৰ্যায়কাল নিৰ্ণয় কৰা প্ৰতিফলন কি প্ৰতিফলনৰ সূত্ৰটো লিখা ভাৰতবৰ্ষৰ 3খন ৰাজ্যৰ নাম লিখা য'ত ভূমিকম্পৰ প্ৰবল সম্ভাৱনা আছে এইবিলাক মই পঢ়াইছো কমন দিছো তোমালোকক বজ্ৰপাতৰ পৰা নিজকে ৰক্ষা কৰিবলৈ তিনিটা ব্যৱস্থা একেবাৰে সহজ বিদ্যুৎ প্ৰবাহৰ ক্ৰিয়া দুটা লিখা শব্দ প্ৰদূষণ নিয়ন্ত্ৰণ তিনিটা উপায় শ্ৰাব্য আৰু শ্ৰাৱণীয়তিত শব্দ কি পানী প্ৰদূষণৰ তিনিটা কাৰণ সৌৰজগতৰ গ্ৰহসমূহৰ নাম খালী ঠাই পূৰ কৰা একেদৰে তোমালোকে চাবা কম্পনৰ ডেছৰ দ্বাৰা তীব্ৰতা নিৰ্ণয় কৰা হয় দ্ৰব্য এটাৰ মাজেৰে প্ৰবাহিত হোৱা বিদ্যুতে ডেছ ক্ৰিয়াৰ সৃষ্টি কৰে এডাল চুম্বকে উত্তৰ মেৰু আন এডাল চুম্বকৰ দক্ষিণ মেৰু কি কৰে লিখিবা কিন্তু তোমালোকে নিজে চাবা দেখা পাই আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা বায়ু শূন্য স্থানত প্ৰতিফলিত হ'ব নোৱাৰে ইয়াত শুদ্ধ উত্তৰ দিয়াই আছে তোমালোকে এইকেইটা চাব পাৰিবা যেটো ফাৰ্ষ্ট ৰাইট হয় এনেকুৱাকে দিয়া আছে আপতন কোণৰ প্ৰতিফলন কোণ সমান ভূমিকম্পৰ আগজাননী নিব পাৰি সকলো জুলীয়া পদাৰ্থৰ বিদ্যুৎ সুপৰিবাহী কম্পনকৰ বিস্তাৰ বেছি হলে শব্দ দুৰ্বল হয় এটা জীৱৰ মৌলিক জীৱিত একক হল অংক ভেকুলীৰ বহি নিষেচন হয় তাৰ পিছত এৰ লগত বি অংশ মিলোৱা ইয়াত দিয়া আছে বেক্টেৰিয়া কলেৰা ৰোগৰ সৃষ্টি ৰাইবোজিয়াম নাইট্ৰজেন যোগীকৰণ লেক্টোবেচিলাছ দৈ প্ৰস্তুতকৰণ ইজ হৈছে পাউৰুটি প্ৰস্তুতকৰণত পতদোৱা হৈছে মেলেৰিয়া ৰোগৰ নেক্সট হাইৰাছ হৈছে এইডছ ৰোগ সৃষ্টিৰ কাৰণ নেক্সট মানুহৰ চকুৰ এটা চিহ্নিত চিত্ৰ আঁকা ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে বুজি পালা প্ৰশ্নকাকতখন এনেকুৱা প্ৰশ্ন আহিব চিন্তা কৰিব নালাগে তোমালোকে নেক্সট পৰীক্ষাবিলাক ভালদৰে দিবা মই কুৱেশ্যন পেপাৰখন ইতিমধ্যে শ্বেয়াৰ কৰি দিছো তোমালোকে